This channel does not promote any violent, harmful, or illegal activities. All content provided by this channel is meant for an educational purpose only. প্ৰায়ে গাঁৱৰ পথত বাহন চলোৱাৰ সময়ত গৰুৰ বাবে অতি সাৱধান হ'বলগীয়া হয়। বহু সময়ত বাহনৰ আগত গৰুম'হ অহাৰ ফলত সৰু ডাঙৰ দুৰ্ঘটনা সংঘটিত হয়। চহৰৰ ৰাজপথত এই সমস্যা নহয় যদিও সমগ্ৰ দেশৰ গাঁওসমূহত ৰাস্তাৰ মাজত গৰু ঘূৰি ফুৰাটো অতি সাধাৰণ কথা। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যদি আপোনাৰ একমাত্ৰ উপাৰ্জনৰ উৎস বা মৰমৰ বাহনখন এই গৰুম'হৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয় তেন্তে কি হ'ব? বীমা কোম্পানী ইয়াৰ ক্ষতিপূৰণ দিবনে? বিশেষজ্ঞৰ মতে যদি আপুনি কোনো থাৰ্ড পাৰ্টিৰ বাহনৰ বীমা চলাই আছে তেন্তে বীমা কোম্পানী এনেধৰণৰ ঘটনাৰ ক্ষতিপূৰণ নিদিয়ে। কিন্তু যদি আপুনি স্মাৰ্ট আৰু এটা কম্প্ৰিহেনচিভ নীতি গ্ৰহণ কৰে তেন্তে ধন পোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। কিন্তু আপুনি জানেনে এই কম্প্ৰিহেনচিভ পলিচি কি হয়? আপোনাৰ বাহনৰ সৈতে হোৱা দুৰ্ঘটনা আৰু চুৰিয়াতিৰ ক্ষেত্ৰত আপোনাক ক্ষতিপূৰণ দিয়া নিয়মটোকে কম্প্ৰিহেনচিভ পলিচি বুলি কোৱা হয়। বাহনখনৰ সৈতে যিকোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'লে এই পলিচি বাহনৰ মালিকসকলৰ বাবে হৈ পৰে একমাত্ৰ ভৰসা। থাৰ্ড পাৰ্টি বা তৃতীয় পক্ষৰ বীমা কি? সূত্ৰ অনুসৰি তৃতীয় পক্ষৰ বীমা হৈছে এনে এক প্ৰকাৰৰ বীমা য'ত দুৰ্ঘটনা সংঘটিত কৰা চালকজন নহয়, দুৰ্ঘটনাত পতিত হোৱা ব্যক্তিজনকে ক্ষতিপূৰণ দিয়া হয়। ধৰি লওক আপুনি আপোনাৰ গাড়ীৰে আন কাৰোবাৰ গাড়ীক খুন্দা মাৰিলে। সেই ক্ষেত্ৰত দুয়োখন গাড়ীৰ ক্ষতিসাধন হয়, কিন্তু আপোনাৰ সলনি আপুনি যাৰ গাড়ীত খুন্দা মাৰিলে তেওঁকহে ক্ষতিপূৰণ দিয়া হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, টিভি9 আছাম ডিজিটেল।